সত্ৰনগৰী বৰপেটাৰ এখন ঐতিহ্যবাহী প্ৰতিষ্ঠান সৰস্বতী বিদ্যা মন্দিৰ নামৰ সংগীত বাদ্যযন্ত্ৰৰ দোকান। এই দোকানখনে বৰপেটাৰ গৌৰৱময় সংগীত আৰু শিল্পচৰ্চাৰ ইতিহাসৰ সাক্ষী হৈ আহিছে। ৫০ বছৰৰো অধিক সময় ধৰি এই দোকানখনে ঢোল, খোল আদি পৰম্পৰাগত বাদ্যযন্ত্ৰ তৈয়াৰ কৰি অসমৰ সংস্কৃতি চহকী কৰাত এক বিশেষ অৱদান আগবঢ়াই আহিছে। দোকানখনৰ বৰ্তমানৰ স্বত্বাধিকাৰী বিক্ৰম বাদ্যকৰে কয় যে তেওঁৰ ককা দেউতাকে এই দোকানখন আৰম্ভ কৰিছিল। ককা আছিল, ককাৰ পাছত বৰদেউতা সনাতন বাদ্যকৰ, মোৰ দেউতা ৰূপচান বাদ্যকৰ আৰু মোৰ খুৰা হ'ল মানিক বাদ্যকৰ। মই ৰূপচান বাদ্যকৰৰ ল'ৰা। ককা দিনৰ পৰাই এজনৰ পাছত এজন আজি আমাৰ চামত পৰিছে। 50 পাৰ হৈ গৈছে, 50-60 পাইছে। বৰ্তমানলৈকে এই পৰিয়ালটোৱে অসমৰ বিভিন্ন শিল্পীক বাদ্যযন্ত্ৰ যোগান ধৰি আহিছে। বিহুৰ আগমুহূৰ্তত দোকানখনত বিশেষ ব্যস্ততা দেখা যায় যদিও বিক্ৰম বাদ্যকৰৰ মতে উজনি অসমতকৈ বৰপেটাত বিহুৰ প্ৰভাৱ কিছু কম। আপাৰত যেনেকুৱা কেৱল ঢোলে ঢোল সেনেকুৱা নহয়, ঢোল পৰে আৰু নপৰা নহয়। উজনি অসমত যেনেকুৱা বিহু বুলি ক'লে সেনেকুৱা তাৰমানে আমাৰ ইয়াত নাই। আমাৰ ইয়াত বাকী আছে আৰু। তথাপিও তেওঁলোকে কিছু অৰ্ডাৰ পাবলৈ সক্ষম হৈছে। তেওঁলোকৰ দোকানত ৫ৰ পৰা ৬,০০০ টকাৰ পৰা ১০,০০০ টকালৈকে বিভিন্ন ধৰণৰ ঢোল উপলব্ধ। তেওঁৰ দোকানত ঢোলৰ লগতে খোল, বাঁহী আদি পৰম্পৰাগত বাদ্যযন্ত্ৰও মজুত থাকে। আমাৰ তাতে গগনা আছে আৰু বাকী ইনষ্ট্ৰুমেণ্ট বাঁহীটো আছে। মোৰ তাত ধৰি লওক এইবোৰ বাঁহী, বিহুৰ হিচাপত বাঁহী। বিশেষকৈ তেওঁলোকৰ দ্বাৰা প্ৰস্তুত কৰা খোলৰ চাহিদা আন্তঃৰাষ্ট্ৰীয় স্তৰতো আছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স, অষ্ট্ৰেলিয়া আদি দেশলৈ তেওঁলোকে নিৰ্মাণ কৰা খোল ৰপ্তানি কৰা হৈছে। আমাৰ হাতৰ ইনষ্ট্ৰুমেণ্ট বহুত দূৰ গৈছে। আমেৰিকাত 4টা খোল দিছোঁ, অষ্ট্ৰেলিয়াত 4টা খোল দিছোঁ, ইংলেণ্ডত এটা দিছোঁ, ফ্ৰান্সত এটা দিছোঁ আৰু লণ্ডন, মস্কোত মিউজিয়ামত আমাৰ হাতৰ ইনষ্ট্ৰুমেণ্ট আছে আৰু লণ্ডনত কীৰ্তন ঘৰ আছে, তাত আমাৰ হাতৰ ডবা এটা আছে। আমাৰ বৰপেটাত প্ৰভাত শৰ্মা যে আছিলে, প্ৰভাত শৰ্মা বাঁহী বজাইছিল, তেখেতে পঠোৱা আছিল ডবা। লণ্ডন, মস্কোত পঠাইছিল ডবা, 2টা ডবা লৈছিলে। ঠিক তেনেকুৱাকৈ আৰু দিল্লীতো আছে, ভালেকেইটা খোল আছে। আনকি অযোধ্যাকলৈকে মই খোল পঠাইছোঁ। এই দোকানখনে কেৱল বাদ্যযন্ত্ৰৰ ব্যৱসায় নহয়, অসমৰ সাংস্কৃতিক ঐতিহ্যক জীয়াই ৰখাৰ এক জীৱন্ত কেন্দ্ৰ হিচাপেও কাম কৰি আহিছে। স্থানীয় সংগীতপ্ৰেমীসকলৰ মাজত সৰস্বতী বাদ্য মন্দিৰ এক আপোন নাম হৈ পৰিছে। বৰপেটাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সহযোগত জিলিয়াছ দাসৰ ৰিপৰ্ট, লোকেল 18।